যোৰহাটত প্ৰায় ১৫০ শতাধিক গাঁও বানৰ কবলত পৰিছে আৰু ইয়াৰ সমান্তৰালকৈ কিন্তু নৈপৰীয়া ৰাইজক আন এক ভয়ে খেদিছে। মই বৰ্তমান ককিলামুখত উপস্থিত আছো আৰু ককিলামুখত ব্ৰহ্মপুত্ৰই এফালৰ পৰা খহাই নিছে। গৰাখহনীয়াৰ কবলত পৰিছে ককিলামুখ অঞ্চল আৰু এই ককিলামুখ অঞ্চলত যদি গৰাখহনীয়া সময় থাকোঁতে ৰোধ কৰিব নোৱাৰে তেতিয়াহ'লে এইসমূহ অঞ্চল যিকেইটা অঞ্চল এতিয়া বানপানীৰ কবলত আছে এলেংমৰা, চেঙেলীয়াটি, শোলমৰা আদি বৃহত্তৰ অঞ্চলসমূহ ইয়াতকৈও কিন্তু ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব যদিহে এই গৰাখহনীয়া সময় থাকোঁতে ৰোধ কৰিব নোৱাৰে। মই কিছু কথাও পাতিম কিয়নো এই বছৰতে প্ৰায় ৩০ মিটাৰতকৈও অধিক ব্ৰহ্মপুত্ৰই খহাই নিছে আৰু হাজাৰ হাজাৰ বিঘা কৃষিভূমি ইতিমধ্যে গৰাখহনীয়াৰ কবলত পৰিছে। মই অঞ্চলটোৰ ৰাইজ আছে কিছু কথা পাতিম কিয়নো যথেষ্ট তেওঁলোক আতংকত আছে, আতংকিত হৈছে যথেষ্ট। আপোনালোকে এইকেইদিন ধাৰাবাহিকভাৱে আমাৰ লগত যোগাযোগ কৰিছে যে গৰাখহনীয়া দৈনিক হৈছে। বানপানীৰ কবলত এতিয়া বিস্তীৰ্ণ অঞ্চল বানৰ তলত আছে, বহু বাসগৃহ একাঠো এককাল পৰ্যন্ত এতিয়াও পানী আৰু সেই সময়তে এনেধৰণে গৰাখহনীয়া বিভাগলৈ আপোনালোকৰ আহ্বান কি থাকিব? বিভাগলৈ আহ্বান সেইটোৱে তেওঁলোকে স্থায়ী সমাধান কৰিব লাগে আৰু আমি 1968 চনৰ পৰা বান আৰু গৰাখহনীয়াত ককিলামুখৰ অঞ্চলৰ লোকসকলে ভুগি আছে আৰু আমাৰ এই অঞ্চলটোৰ ইতিহাস আছে যে 1968 চনৰ আগত ইয়াত ব্ৰিটিছ চৰকাৰৰ দিনত ট্ৰেইন লাইন আছিলে আৰু এই ট্ৰেইন লাইন বানপানী আৰু গৰাখহনীয়াৰ কাৰণে যোৰহাটলৈ চিফ্ট কৰা হৈছিলে আৰু তাৰ আগতে আমাৰ যেতিয়া আমি চাওঁ আহোম ৰজাৰ দিনৰ কথা কওঁ তেতিয়া মান আৰু আহোমৰ শেষ যুদ্ধ মগৰুটি ইয়াতে হৈছিলে আৰু মগৰুটিত 1500 আমাৰ আহোম সৈন্য মৰিছিলে। মৰাৰ পাছত যেতিয়া তেওঁলোকে আমি চৰকাৰক আবেদন কৰিছিলোঁ যে বান আৰু গৰাখহনীয়া স্থায়ী সমাধানৰ কাৰণে আমি বহুবাৰ এতিয়ালৈকে আমি 4বাৰমান বিভাগৰ লগত আলোচনা কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি 4বাৰ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ আৰু আমি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাদেৱকো সেই বিষয়ে আগত অৱগত কৰিছিলোঁ আৰু তেওঁ আমাক সামাজিক মাধ্যম এক্স চেনেলৰ ফেচবুকৰ জৰিয়তে এই স্থায়ী সমাধান কৰাৰ কাৰণে প্ৰকল্প প্ৰস্তুত কৰিছে বুলি আমাক জনাইছিলে। তেতিয়া আমি আনন্দত আত্মহাৰা হৈছিলোঁ কিন্তু তাৰ পাছত আমি ভাবিছিলোঁ যে আমাৰ ৰাজনৈতিক মেৰপাকেই হওক বা আমাৰ বিষয়া কৰ্মচাৰী যাতে ৰঙা ফিটাৰ মাজত আবদ্ধ হৈ যে ককিলামুখৰ বান আৰু গৰাখহনীয়া যাতে স্থায়ী সমাধান নোহোৱা যায় ক'ত বা ষড়যন্ত্ৰ হ'ব নেকি তেনেকুৱা ভয় এটা আছিলে। গতিকে যোৱা বছৰ প্ৰকল্পটো কমপ্লিট নহ'ল। তাৰপিছত আমি সুশান্ত বৰগোহাঁই ছাৰৰ লগতো সামাজিক মাধ্যম বা অন্যান্য মাধ্যমেৰে যোগাযোগ কৰিছোঁ আৰু এই ককিলামুখৰ অঞ্চলটোৰ বিষয়ে তেওঁ জ্ঞাত আমাৰ জলসম্পদ মন্ত্ৰী ডাঙৰীয়াই। গতিকে জলসম্পদ মন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যাতে তেওঁলোকৰ বিভাগীয় কৰ্তৃপক্ষক স্থায়ী সমাধানৰ কাৰণে প্ৰকল্প প্ৰস্তুত কৰিব দিব লাগে। হয়, তেতিয়া আমাৰ 20খন ৰাজগাঁও সম্পূৰ্ণৰূপে গৃহহীন আৰু ভূমিহীন হ'ব। যিহেতু আমাৰ ভোগদৈ মাথাউৰিটো ছিগাৰ কাৰণে শোলমৰাক, চেঙেলীয়াটি, খুটীয়াপাৰা, উজনি খঙীয়া নহতীয়া বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে আৰু কৃষিভূমি নষ্ট হৈছে, বাসগৃহ নষ্ট হৈছে। ঠিক তেনেকৈ তেওঁলোকে যদি ব্ৰহ্মপুত্ৰ পাৰটো যদি কহি যায় আৰু ব্ৰহ্মপুত্ৰ যদি মাথাউৰিটো ছিগি যায় এই অঞ্চলৰ লোকসকলে আকৌ পুনৰ বানপানীত ভুগিব লাগিব। আকৌ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আকৌ তেওঁলোকৰ কাৰণে পইচা খৰচ কৰিব লাগিব। আকৌ সময় থাকোঁতে গতিকে বিভাগীয় কৰ্তৃপক্ষ যাতে স্থায়ী সমাধান কৰে আৰু বিভাগীয় কৰ্তৃপক্ষক যেতিয়া আমি আলোচনা কৰোঁ তেওঁলোকে কয় যে আমি আপোনালোকক ইষ্টিমেট তৈয়াৰ কৰি গুৱাহাটীলৈ প্ৰেৰণ কৰোঁ, গুৱাহাটীত এপ্ৰুভ কৰিব TSC কমিটি। গতিকে TSC কমিটিত 13জন মানুহ আছে। গতিকে 13জন মানুহ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মানুহ আছে আৰু আমাৰ যিটো ইংলেণ্ড ৱাটাৰ ট্ৰেন্সপৰ্ট ইয়াত এটা চৰকাৰী ঘাট আছে ককিলামুখ ঘাট। সেই ককিলামুখৰ ঘাটৰ TSC কমিটিখনত তেওঁ চেয়াৰমেন আৰু তেওঁ মেম্বাৰ হৈছে। গতিকে তেওঁলোকে বিষয়টো সম্পূৰ্ণ জ্ঞাত। গতিকে যাতে প্ৰকল্পটো প্ৰস্তুত কৰা এপ্ৰুভ কৰাৰ সময়ত যাতে তেওঁলোকে অকণো হিন ধেৰি নকৰে আৰু যাতে তেওঁলোকে ষড়যন্ত্ৰ কৰি এই 20খন ৰাজগাঁৱৰ মানুহক যে প্ৰবঞ্চনাৰ বলি কৰি যাতে বিপদলৈ ঠেলি নিদিয়ে সেইটোৱে আমি অনুৰোধ কৰোঁ চৰকাৰখনক। হাজাৰ হাজাৰ বিঘা 1965 চনৰ পৰা হাজাৰ হাজাৰ বিঘা ইয়াৰ পৰা আমি য'ত স্থানত থিয় হৈছোঁ ইয়াৰ পৰা 20 কিলোমিটাৰ আগলৈকে আছিলে। 20 কিলোমিটাৰ আগলৈকে থকাৰ পাছত কি লাহে লাহে কহাই আহিলে আৰু যেতিয়া ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হৈছিল 1968-65 চনমানত তেতিয়া 9টা স্পাৰ একেলগে তেওঁলোকে চেংচন কৰিছে। চেংচন কৰি স্থায়ী সমাধানৰ কাৰণে স্পাৰ শৈল স্পাৰ বান কৰিলে। আমি প্ৰতি বছৰে বানপানীয়ে গৰাখহনীয়া হয়, অহবাস কৰিব লাগে। আমি একেলগে ডাঙৰ হৈছোঁ বুলি ক'ব পাৰি। গতিকে আমি চৰকাৰক কৈয়ে থাকোঁ, তেতিয়াৰ চৰকাৰৰ পৰা ধৰি বৰ্তমানলৈকে কৈ আছোঁ, কিন্তু তেওঁলোকে কি কাৰণে সেই স্থায়ী সমাধান কি কৰিবলৈ হিনধেৰি কৰে সেইটোৱে আমি ৰহস্য পাওঁ। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰোঁ বাৰে বাৰে আৰু আমাৰ বৰ্তমানৰ বিধায়ক বিকাশ শইকীয়া ডাঙৰীয়াকো বহুবাৰ আমি তেওঁক আলোচনা কৰিছোঁ, এই বিষয়টো জ্ঞাত কৰিছোঁ আৰু তেওঁ কৈছে মোৰ অবজাৰ্ভাৰ কৰি আছোঁ এই বিষয়টোত। গতিকে আপোনালোকক স্থায়ী সমাধান কৰি দিম বুলি কৈছে। গতিকে সময় থাকক, সময় আহক, তেতিয়া সময়ত আমি নিশ্চিত ৰূপত গম পাম বুলি ভাবিছোঁ। গতিকে NDTVকো আমি ধন্যবাদ দিছোঁ যে আপোনালোকে যে আমাৰ যোৰহাটৰ ৰাইজক যে প্ৰচাৰ কৰি দিবৰ কাৰণে আহিছে। গতিকে এই প্ৰচাৰ নথকাৰ কাৰণে আমাৰ যোৰহাটৰ ককিলামুখৰ বান আৰু গৰাখহনীয়া বিষয়টো স্থান নাপায়। হয়, বিভাগীয় লোক আৰু জনপ্ৰতিনিধিলৈ আহ্বান, সময় থাকোঁতে ইয়াৰ এটা স্থায়ী সমাধান কৰক, নাইবা আজিৰ যি পৰিৱেশ ইয়াতকৈও কিন্তু ভয়ংকৰ পৰিৱেশ হ'ব যদিহে এই গৰাখহনীয়া এনেদৰে
ইয়াত হৈ থাকে কিছু কথা পাতিম কিয়নো বৰ্তমানলৈকে বিঘাই বিঘাই কৃষিভূমি গ'ল আপোনালোকৰো বহু কৃষিভূমি ব্ৰহ্মপুত্ৰত বিলীন হ'ল নিশ্চয় এতিয়ালৈকে হয় হয় ঠিকে এইটো আমাৰ এইখিনি ৰাস্তা আছিলে এইখিনি গুচি গ'ল আমি এনেকৈ ডাইৰেক্ট এইখিনি নতুনকৈ খুলি দিছে আগত বহু আগত হয় এইফালে দি আছিলে একদম এনেকৈ যাওঁ আশ্ৰমলৈ যাওঁ আমি সেইখন এতিয়া ৰাস্তাটো নাই এতিয়া আকৌ আপোনালোকে এইটো নতুনকৈ ৰাস্তা উলিয়াইছে এতিয়া বাৰী ভাঙি পেলাই উলিয়াইছোঁ আমি এইটো বাৰীৰে ইহঁতৰ মাটি নাইকিয়া হৈ গ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত